হৰি এজন মাছমৰীয়া আছিল। সি সদায় ঘাটৰ পৰা সতেজ সতেজ মাছ ধৰি আনিছিল। তাৰ পত্নী উৰ্মি গৰ্ভৱতী আছিল। আহি গ'ল আপুনি, মই আপোনাৰ কাৰণে চাহ আনোগৈ। নালাগে, তই ইমান কষ্ট কৰিব নালাগে, মই নিজেই বনাই ল'ম। অ' মা, এনেকৈ হ'লে কেনেকৈ হ'ব? কিয় নচলিব? এতিয়ানো গৰ্ভধাৰণৰ কাৰণে তোৰ কিমান দিন আছেগে? তই আৰাম কৰ, মই আছো নহয়, মই চব কাম কৰি ল'ম। ভাতো ময়ে ৰান্ধিম, ঘৰৰ চাফ চিকুণো ময়ে কৰিম। হাঁহিছ কিয় ৰে? এতিয়া ঘৰৰ সকলো কাম ময়ে কৰিম। এনেও এই সন্তানটোৰ কাৰণে তই কিমান মনোকামনা কৰিছিলি। আজি 10 বছৰৰ পাছত আমাৰ ঘৰত জোলনা হিলিবলৈ গৈ আছে। মই অকণমানো ৰিস্ক নলওঁ। ঠিক আছে, তেনেহ'লে আপুনিয়ে কৰক সকলো। সেইদিনাৰ পৰাই হৰিয়ে ঘৰৰ সকলো কাম আৰু মাছ ধৰা কাম অকলেই কৰিবলৈ লৈছিল। সি উৰ্মিক কোনো কাম কৰিবলৈ দিয়া নাছিল। হৰি বহুত সুখী আছিল। কিছুদিনৰ পিছত উৰ্মিয়ে এটা ধুনীয়া সন্তান জন্ম দিয়ে। হৰিৰ সুখ সোণত সুৱগা হ'ল। এই দিনটোৰ অপেক্ষা 10 বছৰৰ পৰা আছিল। দেৱাৰে দেৱা, উৰ্মি চোৱা, আমাৰ ল'ৰাটো যে ইমান মৰম লগা। হ'বই ন, আপোনাৰ যে ল'ৰা হয়। এতিয়া ইয়াৰ নাম কি ৰখা যায়? ইয়াৰ নাম জয় ৰাখিম। বাহ, ধুনীয়া নাম। সন্তানটোৰ জন্মৰ পিছত হৰি আৰু উৰ্মি বহুত সুখী আছিল। তেতিয়াৰ পৰা হৰি ঘৰলৈ সোনকালে আহিছিল। অ' মা, এয়া কি আকৌ? মোৰ যে আকৌ মোৰ জয়ৰ লগত খেলিবলৈ আছিল। এটা কাম কৰা না, ইয়াকো আপুনি আপোনাৰ লগত নদী পাৰলৈ লৈ যাওক। এইটো কিন্তু বেয়া চিন্তা কৰা নাই। কি কোৱা? ইয়াৰ লগত ইয়াৰ মাককো যদি লৈ যাওঁ। কি মানে? মানে এইটো, কাইলৈ মই তোমালোক দুইটাকে সাগৰ ফুৰাবলৈ লৈ যাম। সঁচা? অঁ। বাহ, মইতো বহু বছৰ সাগৰৰ পাৰলৈ যোৱা নাই। কাইলৈ যাবা ন? অঁ। উৰ্মি বহুত সুখী আছিল। তাই সাগৰত যাত্ৰা কৰিবলৈ যাবলৈ ওলাইছিল। পাছদিনা ৰাতিপুৱা উৰ্মি আৰু হৰিয়ে নিজৰ সন্তানৰ সৈতে সাগৰৰ পাৰলৈ যায়। হৰিয়ে উৰ্মিক নাৱত বহাই ল'লে আৰু তাৰ পিছত তেওঁলোকে নাও মেলিলে। হৰিয়ে নাও চলাই আছিল আৰু উৰ্মিয়ে সাগৰৰ সৌন্দৰ্য উপভোগ কৰিছিল। কিমান ধুনীয়া হয় ন? সাগৰৰ মাজলৈ যাওঁ ব'লা, তাৰ পৰিৱেশ আৰু বহুত ধুনীয়া। ব'লা তেনেহ'লে। হৰিয়ে নাওখন সাগৰৰ মাজলৈ লৈ গ'ল। চাৰিওফালে কেৱল পানীয়ে পানী আছিল। বহুত ধুনীয়া। মই কৈছিলো নহয়, তোমাৰ এই পৰিৱেশটো ভাল লাগিব। অঁ, সঁচাকৈ বহুত ধুনীয়া। হৰি আৰু উৰ্মিয়ে সাগৰৰ ঢৌবিলাক চাই থাকোঁতেই আৰু সাগৰৰ আন দিশত ডাঙৰ ডাঙৰ ঢৌ আহিবলৈ ধৰিলে। যেতিয়ালৈকে হৰিৰ সেই ডাঙৰ ঢৌত চকু পৰিছিল, তেতিয়ালৈকে ঢৌবোৰ নাও ওচৰ পাইছিল আৰু সেই ঢৌৱে নাওখন ওলোটাই দিলে। হৰি, উৰ্মি আৰু জয় তিনিওজন বেলেগ বেলেগ দিশত উটি যাবলৈ ধৰিলে। উৰ্মি, উৰ্মি, মোৰ ল'ৰাটো ক'ত গ'ল? হৰিয়ে উৰ্মিক বচালে, কিন্তু সন্তানটোহে দেখা নাপালে। উৰ্মি, উৰ্মি। হৰিয়ে কান্দি কান্দি উৰ্মিক পাৰলৈ লৈ আহিলে। তাৰ পিছত দুয়োজনে হুক হুকাই কান্দিবলৈ ধৰিলে। মোৰ জয়, মোৰ জয়। মোৰ ল'ৰাটো। হৰি আৰু উৰ্মিৰ সন্তান জন্ম হৈছিল আৰু সেয়াও ভগৱানে কাঢ়ি লৈ গ'ল। কণমানি জয় পানীত উটি উটি গৈ পাহাৰৰ কাষ পাইছিলগৈ। তেতিয়াই এজন চাপিৰাৰ চকু কান্দি থকা কণমানিটোৰ ওপৰত পৰিল। এই কেঁচুৱাটো ইয়ালৈ কেনেকে আহিল? আৰে বাপৰে! চাপেৰেজনে কণমানিটোক তৎক্ষণাত পানীৰ পৰা উঠাই ল'লে। ইয়াৰ মাক বাপেক বা কোন? কিজানি এওঁলোকো পানীত ডুবি গ'ল নেকি? আৰে ৰে ৰে, সেইটোৱে হ'ব। ওচৰে পাজৰে কাকোতো দেখা নাই। তাৰ মানে সাগৰৰ ঢৌৱে উটুৱাই নিলে। এতিয়া এই কেঁচুৱাটোৰ কি হ'ব?
এনে লাগিছে ভগৱানে মোক ইয়াৰ দায়িত্ব মোকেই ল'ব দিছে। আজিৰ পৰা ময়ে ইয়াৰ সকলো। নাথু চাপেৰাই কণমানিটোক নিজৰ ঘৰলৈ লৈ গ'ল। তেওঁ কণমানিটোক ভালদৰে চোৱা চিতা কৰিবলৈ ল'লে। নাথুৰ কণমানিটোৱে নাথুৰ বাবে সকলো আছিল। আৰে ৰে ৰে ৰে, তোমাক ভোক লাগিছে? এয়া চোৱা, দেউতাই তোমাৰ কাৰণে গাখীৰ লৈ আহিছে। নাথুৱে অকলে বাস কৰিছিল। এতিয়া তেওঁৰ জীৱনলৈ এজন নতুন সদস্য আহিল। সেই ল'ৰাটোৱে সৰুৰ পৰাই সাপৰ লগত খেলিছিল। নহয় মুন্না, এনেকৈ নহয়। সাপক এইদৰে নধৰে, সি তোমাক খুট মাৰিব। নাথুৱে সৰুৰ পৰাই মুন্নাক সাপ ধৰিবলৈ শিকাইছিল। আৰু যেতিয়া মুন্না ডাঙৰ হ'ল, সি সোনকালেই বিষাক্ততকৈও বিষাক্ত সাপ ধৰিবলৈ লৈছিল। এইয়া চোৱা দেউতা, মই ফেটি সাপ ধৰিছোঁ। এইটোৱেইটো আচল কথা। তুমি প্ৰমাণ কৰি দিলা যে তুমি মোৰেই ল'ৰা হয়। কিবা সন্দেহ আছে দেউতা? তেতিয়াৰ পৰাই গাঁৱৰ ওচৰে পাছৰে যদি সাপ ওলায়, সেইসকল লোকে মুন্নাকে মাতিবলৈ আহে। খুৰা, মুন্নাই আছে নেকি? কি কাম আছিলে? আমাৰ গাঁৱত প্ৰকাণ্ড সাপ এডাল ওলাইছে। তাক ধৰিব লাগে মানে। ঠিক আছে। আই মুন্না, যোৱা মুন্না, তোমাক মাতিছে। ঠিক আছে দেউতা, মই এতিয়াই গ'লোঁ আৰু এতিয়াই আহিলোঁ। লাহে লাহে নাথুৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিছিল। মুন্না চিন্তিত আছিল। মুন্নাৰ কাৰণে নাথুৱে সকলো আছিল। দেউতা, মই আপোনাৰ কাৰণে ঔষধ লৈ আহোঁ। ৰ'বা বাবা, মই তোমাক এটা সঁচা কথা ক'বলৈ আছে। মই ঔষধ লৈ আহোঁ, তাৰপিছত ক'বা। নহয় বাবা, তুমি এতিয়াই শুনিব লাগিব। তুমি মোৰ সন্তান নহয়। আজিৰ পৰা 20 বছৰ আগতে মই পাহাৰৰ দাঁতিত বহি আছিলোঁ। তেতিয়াই মই তোৰ কান্দোন শুনা পাইছিলোঁ। তই সাগৰেৰে উটি এইখিনি পাইছিলি। কি? সেইদিনাখন মই তোৰ মা দেউতাক বিচাৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু তেওঁলোকক মই নাপালোঁ। তেতিয়া মই ভাবিলোঁ যে তেওঁলোক সাগৰত ডুবি হেৰাই গ'ল, আৰু সেইকাৰণে মই তোক নিজৰ ল'ৰাৰ দৰে পালন কৰিলোঁ। তেতিয়াহ'লে মোৰ মা দেউতা এতিয়াও জীৱিত আছে নেকি? হ'বও পাৰে, নহ'বও পাৰে, কিন্তু তেওঁলোকক এবাৰ বিচাৰিবলৈ চেষ্টা এটাতো কৰিবই লাগে। ঠিক আছে বাবা। মুন্না, কেতিয়াও তুমি এই দেউতাক নাপাহৰিবা। শেষত এই কথাখিনি কৈ নাথুৱে শেষ নিশ্বাস ত্যাগ কৰে। বাবা। নাথুৰ মৃত্যুৰ পিছত মুন্না বহুত দুখিত আছিল। কিন্তু এতিয়া তাৰ মনত সি নিজৰ মাক দেউতাকক বিচাৰিবলৈ চিন্তা কৰিছিল। মোৰ মা দেউতা জানো জীয়াই আছে? যদি আছে, ক'ত আছে বাৰু? মৰি যোৱা নাইতো তেওঁলোক। আৰু যদি জীয়াই আছে, মই এবাৰ চেষ্টা কৰি চাব লাগিব। আৰু সেই উদ্দেশ্যৰে মুন্নাই নাওখন লৈ ওলালে সেই সাগৰৰ মাজলৈ, নিজৰ মাক দেউতাকৰ সন্তান বিচাৰি। আজি 20 বছৰৰ পিছত পুনৰ সেই ঠাইতে, সাগৰৰ মাজত। আৰু ঠিক 20 বছৰৰ আগৰ দৰেই আজিও তাৰ সন্মুখত ডাঙৰ ডাঙৰ ঢৌ আহিছিল। আৰু এইবাৰো সেই ঢৌবোৰে নাওখন বুৰাই দিলে। বচোৱা, বচোৱা! মুন্নাই সাঁতুৰিবলৈ চেষ্টা কৰিছিল, কিন্তু গভীৰ সাগৰৰ মাজত সি সাঁতুৰিবই পৰা নাছিল। তাৰ চিঞৰত এজন মাছমৰীয়াই নাও লৈ তাৰ ওচৰলৈ আহিল। বেহুচ হৈ থকা অৱস্থাত মুন্নাক নিজৰ নাওখনত উঠাই ল'লে। তাৰপিছত নিজৰ ঘৰলৈ লৈ আহিল। তাত কবিৰাজে মুন্নাক চিকিৎসা কৰিলে। কেইবাদিন ধৰি মুন্না বেহুচ হৈ আছিল। আৰু এদিনাখন হৰিৰ ঘৰলৈ এডাল সাপ সোমাই আহিল। সাপৰ ফুপনি শুনি মুন্নাই সাৰ পালে। মুন্নাই অতি সোনকালে সাপডাল ধৰি ল'লে। আৰে বাপৰে, সি তোমাক খুটি দিব বাবা। আপুনি ভয় নকৰিব মা, মই সাপ ধৰিব জানো। ই মোক একো নকৰে। মুন্নাই সেই সাপডালক এটা বাকচৰ ভিতৰত ভৰাই ল'লে। আৰে দেৱা, তইতো মোৰ জান বচাই ললি। ধন্যবাদ বাবা। আপোনালৈও ধন্যবাদ। মোৰ এনে লাগিছিল যেন সেই সাগৰৰ ঢৌত মৰি থাকিম। বাবা, তুমি মাছমৰীয়া নহয় ন? তেনেহ'লে তুমি গভীৰ সমুদ্ৰলৈ গৈছিলা কিয়? মোৰ মা দেউতাক বিচাৰিবলৈ 20 বছৰৰ আগতে এই সমুদ্ৰতেই আমাৰ এৰা এৰি হৈছিল।
বেটা, তই আমাৰ ল'ৰা, আমাৰ জয়। 20 বছৰৰ পৰা আমি তোক বিচাৰি ফুৰিছো। মা, দেউতা, অৱশেষত মই আপোনালোকক বিচাৰি পালোঁ। মুন্নাই নিজৰ মাক দেউতাকক সাৱটি ল'লে। যিখন সাগৰে জয়ক মাক দেউতাকৰ পৰা আঁতৰাই ৰাখিছিল, আজি সেইখন সাগৰেই তেওঁলোকক একলগ কৰিলে। ইয়াকেই কয় নিয়তিৰ দশা। হেৰাই যোৱা ল'ৰাজনে অৱশেষত নিজৰ মাক দেউতাকক বিচাৰি পালে।